সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্ব জ্ঞান, কৰুণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছিল। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূঁইকঁপ বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগ্ৰনোৱা হৈ থাকে। কোভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিওঁ আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হয়। পূৰ্ণ পৰমাত্মাই আনকি পাপৰ শাস্তিও আঁতৰাব পাৰে। এতিয়ালৈকে লগ পোৱা প্ৰতিজন সাধু আৰু মহাপুৰুষে কৈছে যে পাপ কৰ্মৰ পৰিণতি ভোগ কৰিলেহে পাপ নিৰ্মূল হ'ব। সেই প্ৰভু কোন, যি পাপ কাটি পেলায়, যিজনে কালৰ বন্ধনৰ পৰা মুক্ত কৰি দিয়ে? তেওঁৰ নাম কি? পূজাৰ বিধি কি? এই কথা জানিবলৈ অনুগ্ৰহ কৰি অৱশ্যেই শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ অমৃত বচন। নমস্কাৰ ছাৰ। নমস্কাৰ সৎ সাহেব। ছাৰ, আপুনি কোন ঠাইৰ পৰা আহিছে?
মই মোৰ গাঁও ছাত্ৰশাল আগমনী ধুবুৰী জিলাৰ পৰা আহিছোঁ। আপুনি সন্ত ৰামপাল মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? এইটো 31 ছেপ্টেম্বৰ 2023 মই নাম দীক্ষা লৈছোঁ। সন্ত ৰামপাল মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি পৰম্পৰাগতভাৱে কেনেধৰণৰ ভক্তি সাধনা কৰিছিল? ৰামপালজী মহাৰাজৰ নাম দীক্ষাৰ আগতে আমিতো যেনেকুৱা চলি থকা পুৰণি যিটো আমাৰ ঘৰত চলি আছিল পূৰ্বপুৰুষবিলাকৰ সেই নিয়মতে আমি শিৱ পূজা, দুৰ্গা পূজা এইবিলাক কৰি আছিলোঁ। শিৱ পূজা, দুৰ্গা পূজা, লক্ষী পূজা, সৰস্বতী পূজা এইবিলাক কণ্টিনিউ চলি থাকে। আৰু হনুমান ব্ৰত, মংগলবাৰ দিনা হনুমান ব্ৰত কেতিয়াবা কৰি থাকোঁ আমি, এইবিলাকো ব্ৰত কৰি থাকোঁ। আৰু আছে পূজা এনেতো বহুত কৰি থাকোঁ আমি, লক্ষ্মী পূজা, তাৰপিছত গণেশ পূজা। গুৰু ধাৰণ কৰিছিলোঁ, গুৰু ধাৰণ লৈ পেলাইও আমি এইবিলাক কৰিছিলোঁ। আপুনি যিহেতু আপোনাৰ পৰম্পৰাগত ভক্তি সাধনা আপুনি গুৰু ধাৰণ কৰি আছিলে, তেনে ক্ষেত্ৰত ছাৰ আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ কিয় আহিব লগা হ'ল? মই এদিন চাইছিলোঁ ইউটিউবত চাইছিলোঁ বোলে, আৰে এনেকুৱা আমাৰ মাজত বোলে এনেকুৱা ভগৱান আছে, ভগৱান ইমান শিৱক পূজা সেইটোৱে বোলে ভগৱান, দুৰ্গাক পূজা সেইটোৱে ভগৱান, যাকে যিটো দেৱতাকে পূজা সেইটোৱে বোলে ভগৱান। তো এইখিনি ইমানবিলাক ভগৱান নহয়। তো এদিন মোবাইলত মই ইউটিউবৰ চাই পেলাই এনেকুৱা সৎসংগ আছিল ৰামপালজী মহাৰাজৰ। তো সেইবিলাক দেখি পেলাই মই কওঁ এইটোৱে ঠিক আছে। শাস্ত্ৰ একদম দেখুৱাই পেলাই কৈ আছে, বেদ খুলি পেলাই, গীতা খুলি পেলাই এইবিলাক পূৰা দেখুৱাই বিভিন্ন ধৰণৰ ধৰ্ম কিতাপ গ্ৰন্থবিলাক দেখুৱাই পেলাই কৰি আছিল। তেতিয়া মই কওঁ এইটো ঠিক আছে, এইটোৱে ভাল হ'ব যেন পাইছোঁ। আপুনি যিহেতু সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন আপুনি যেতিয়া ছ'চিয়েল মিডিয়া প্লেটফৰ্মত চালে, তাৰ দ্বাৰা আপুনি তেখেতৰ জ্ঞানৰ দ্বাৰা প্ৰেৰিত হৈ আপুনি তেখেতৰ শৰণাগত হ'লে। আপুনি সেই মংগল প্ৰবচনত এনেকুৱা কি জ্ঞান প্ৰাপ্ত কৰিলে যাৰ দ্বাৰা আপ্লুত হৈ আপুনি তেখেতৰ শৰণ গ্ৰহণ কৰিব লগা হ'ল? তেখেতে শাস্ত্ৰ খুলি পেলাই কৈছে পৰমেশ্বৰ এজনে। আমি এইখিনি দেখিলোঁ, কথাটো সঁচা। আমাৰ নিচিনা আমি য'ত পূজা বিভিন্ন ধৰণৰ পৰমেশ্বৰক মানি আছোঁ, কিন্তু সেইটো নহয়। আমি শাস্ত্ৰ বিৰুদ্ধে সাধনা কৰি আছিলোঁ তাৰমানে। তো এইখিনি জানিবলৈ পালোঁ। তাৰপিছত সেইমতে আমি কওঁ বোলে তেতিয়া দীক্ষা ল'ব লাগিব, সেইকাৰণে মই লৈ গৈছিলোঁ। আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজে পৰমাত্মা বুলি কাক ভক্তি কৰিবলৈ কয়? পৰম ঈশ্বৰ, কবিৰ পৰমেশ্বৰ, যিটো চবৰে মালিক, চবৰে লোকত আহি পেলাই ধাৰণ পোষণ কৰে আৰু চবৰে মালিক সেই কবিৰ ভগৱান। ছাৰ, আপুনি যিহেতু ক'লে যে আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজে আপোনালোকক কবিৰ পৰমাত্মাক ভক্তি কৰিব কয়, কিন্তু আমি পৰম্পৰাগত ভক্তি সাধনা হিচাপে আমি ব্ৰহ্মা, বিষ্ণু, মহেশকে আদি কৰি বিভিন্ন দেৱ দেৱতাক ভক্তি সাধনা কৰি আহিছোঁ। তেনে ক্ষেত্ৰত ছাৰ আমি কেনেকৈ মানি ল'ম যে কবিৰদেৱে পৰমাত্মা হয়? কবিৰদেৱে বহুত কাম কৰিছিল। তেখেতে মৰা মানুহকো জীয়াই তুলিছিল। সেইটো সন্ত ৰামপালজী মহাৰাজে আমাক দেখুৱাইছে। একদম পূৰা বেদ, পুৰাণ আৰু গুৰু গ্ৰন্থ চাবৰ সেইটোতো দেখুৱাইছে। আৰু তেখেতে আয়ুও এক্সটেনশ্যন কৰিব পাৰে, এনেকুৱাও উদাহৰণ আছে। এনেকুৱা মানুহৰ ডাঙৰ কেঞ্চাৰ এইবিলাক ৰোগ হৈ আছে, চকুৰ বেমাৰ হৈ আছে, অন্ধ মানে দেখিব নোৱাৰে ঠিকমতে। তো সেইবিলাকো বিনা অপাৰেশ্যনে তেখেতে ঠিক কৰি আছে তেখেতৰ শৰণত আহিলে। সেইবিলাক একদম পূৰা আমি বাইবেলত দেখিছোঁ, কোৰাণ শ্বৰীফত এইবিলাক এটাকৈ দেখুৱাইছে আমাৰ গুৰুদেৱে সন্ত ৰামপালজী মহাৰাজে, আৰু গুৰু গ্ৰন্থ চাহাবতো দেখুৱাইছে এইবিলাক। এই বুলি আমি সেইকাৰণে তেখেতক আমি ভগৱান বুলি মানো। ছাৰ, আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ শিষ্যসকলৰ অনুভৱ যেতিয়া আমি শুনো, তেওঁলোকে মত ব্যক্ত কৰে যে সন্ত ৰামপাল মহাৰাজৰ পৰা দীক্ষা লোৱাৰ পিছতে কেঞ্চাৰতকৈ কেঞ্চাৰ ৰোগো ভাল হৈ যায়। আপুনি সন্ত ৰামপাল মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত কেনেধৰণৰ লাভ পাইছে ছাৰ? মই দীক্ষা গ্ৰহণ কৰাৰ পিছত চবতকৈ মোৰ বেছি লাভ হৈছে, মই আগত নেশা কৰিছিলোঁ বহুত। কিমান বছৰ ধৰি কৰিছিল ছাৰ? মোৰ একদম পূৰা 12 বছৰমান ধৰি নেশা কৰিছিলোঁ। দাৰু খাইছিলোঁ, বিড়ি খাইছিলোঁ, খৈন, চিগাৰেট এইবিলাক পূৰা চলিছিল মোৰ। তো এইবিলাক একদম এতিয়া বন্ধ হৈছে। নাম লোৱাৰ পিছত চবতকৈ বেছি লাভ মোৰ এইটো হৈছে। আৰু
এতিয়া আগত টেনশ্যনো আছিল মনৰ ভিতৰত তেতিয়া মনৰ ভিতৰত এটা দৃঢ় বিশ্বাসো আহিছে এতিয়া একদম টেনশ্যন ফ্ৰী হৈ পেলাই ঘূৰি থাকোঁ ছাৰ সন্ত ৰামপাল গুৰুমাহাজে আপোনালোকক এনেকুৱা কি ভক্তিবিধি মন্ত্ৰ প্ৰদান কৰে যাৰ দ্বাৰা নেকি আপুনি নিচা সেৱন কৰাৰ দৰে বদ অভ্যাস ত্যাগ কৰিবলৈ সক্ষম হৈছে আপুনি নিজে অনুভৱ দাঙি ধৰিলে নাই এইটো আমাৰ গুৰুদেৱৰে এইটো পাৱাৰ এইটো তেখেতে মন্ত্ৰ দিছে বছ আমি এইখিনি মাত্ৰ জপহে কৰিছোঁ এইখিনি আমি অনুসৰণ কৰিছিলোঁ সেই অনুসৰণ কৰা মতে বছ অট'মেটিক এইটো এৰি গ'ল ময়ো আচৰিত নিজে নিজে আচৰিত হৈছোঁ যে দাৰু খোৱা মানুহ ইমান সোনকালেতো নাযায় তো এতিয়া আপুনি সেই নিচা সেৱন নকৰে এতিয়া চব ছুটি গ'ল এতিয়া আৰু টেনশ্যন ফ্ৰী হৈ পেলাই শাৰীৰিক সুখো আছে শাৰীৰিক কোনো ৰোগ ব্যাধি এতিয়াও ডিষ্টাৰ্ব দিয়া নাই আৰামত চলি আছোঁ আৰু ইয়াৰ উপৰিও ছাৰ আপুনি পাৰিবাৰিকভাৱে অন্য আৰু কিবা লাভ পাইছেনে পাৰিবাৰিকৰ ভিতৰত ঘৰৰ ভিতৰতো কাজিয়া লাগি আছিল ঘৈণীয়েকৰ লগতো লাগি থাকে কেতিয়াবা পুত্ৰ ছোৱালী পুত্ৰী সিহঁতৰ লগতো কাজিয়া লাগি থাকে এতিয়া ঠিক হৈ গ'ল এতিয়া ভালদৰে এতিয়া আহি গ'ল ময়ো লাইনত আহিছোঁ ময়ো এতিয়া কাজিয়া ইমান নকৰোঁ ঠিক হৈ গ'ল এতিয়া ঘৰৰ লগতো ঠিক হৈছে এতিয়া ছাৰ যিহেতু আজি আপুনি আমাৰ দৰ্শকসকলৰ সন্মুখত আপোনাৰ অনুভৱ দাঙি ধৰিলে আপুনি পূৰ্বতে নিচা সেৱন কৰিছিলে সেই নিচা বৰ্তমান সন্ত ৰামপাল গুৰুমাহাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি পৰিত্যাগ কৰিব পাৰিলে আৰু লগতে আপুনি মানসিকভাৱে যি অশান্তিত ভুগি আছিলে তাৰ পৰা আপুনি পৰিত্ৰাণ পালে লগতে আপোনাৰ পাৰিবাৰিক যিবিলাক সমস্যা আছিলে তাৰ পৰা আপুনি সমাধান পালে যিসকল দৰ্শকে আজি আপোনাক টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে তেওঁলোকক আপুনি কি বাৰ্তা দিব বিচাৰে বা সন্দেশ দিব বিচাৰে যাতে তেওঁলোকেও আপোনাৰ দৰে উপকৃত হ'ব পাৰে মই ৰিকুৱেষ্ট কৰোঁ প্ৰাৰ্থনা জনাইছোঁ যে মই যিমান লাভ পাইছোঁ পূৰা নিচামুক্ত হৈ গ'লোঁ এই নামৰ পৰা প্লাছ পাৰিবাৰিক সুখো লাভ পাইছোঁ কাজিয়াৰ পৰা এতিয়া ঠিক ঠাক হৈছে তো মই সিহঁতক প্ৰাৰ্থনা কৰিছোঁ যে আপোনালোকেও আহি পেলাই আমাৰ সন্ত ৰামপালজী মহাৰাজৰ পৰা নাম দীক্ষা লৈ পেলাই আপোনালোকৰ জীৱন সফল কৰক আৰু যদিহে তেওঁলোকে সন্ত ৰামপাল মহাৰাজৰ পৰা নাম দীক্ষা ল'ব বিচাৰে কেনেকৈ ল'ব পাৰিব ছাৰ আজিকালি আধুনিক যুগত এতিয়া মোবাইল আছে টিভি ঘৰে ঘৰে আছে মোবাইলো সকলৰ ওচৰতে আছে মোবাইলত সৎসং আহিয়ে থাকে বা সন্ত ৰামপালজী বুলি টাইপ কৰিলে ইউটিউবত হওক ফেচবুকতে হওক আহি যাব আৰু আজিকালি টিভিতো আহে বহু চেনেলত আহে সাধনা আস্থা চেনেল টিভিতে সৎসংবিলাক আহি থাকে এই সৎসংগৰ তলতে নাম্বাৰ স্ক্ৰল হৈ থাকে তো এইবিলাকৰ নাম্বাৰ লৈ পেলাই ফোন কৰিলে যোগাযোগ কৰি পেলাই কৈ দিব যে আপোনাৰ ওচৰত যিটো নামদান চেণ্টাৰ কোনটো হ'ব তাৰ পৰা আমি গম পাই যাম আৰু নাম লৈ পেলাই নিশুল্ক নাম ল'ব পাৰি সেইমতে ধন্যবাদ থাকিল ছাৰ ধন্যবাদ ছাৰ এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক মানসিক আৰু ভৌতিক সুখ যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই ধ্ৰুৱ প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত মাম ব্ৰহ্ম অনুবাদ কৰ্তাসকলে ইয়াত অলপ ভুল কৰি থৈছে মই ব্ৰহ্মৰ কেৱল এটা ওম মন্ত্ৰ আছে আপোনালোকক দেখুৱাওঁ শ্ৰীমদ ভাগৱত গীতা চাব এয়া জয়দয়াল গোয়েনিকা ইয়াৰ অনুবাদক হয় আৰু গীতা প্ৰেছ গৌৰখপুৰৰ পৰা এয়া প্ৰকাশিত গীতাৰ অধ্যায় নম্বৰ 18 শ্লোক নম্বৰ 13 আপোনালোকক দেখুৱাই আছোঁ শ্ৰীমদ ভাগৱত গীতা অধ্যায় 8 আৰু শ্লোক নম্বৰ 13 ইয়াত আমি সংস্কৃতিও পঢ়িম ওম ইতি একাক্ষৰম ব্ৰহ্ম ব্যৱহাৰণ মাম নুসমৰণ য়ে প্ৰিয়াতি তজন্দেহম সয়াতি পৰমাম গতিম ইয়াত কি কৈছে মাম ব্ৰহ্ম মই ব্ৰহ্মৰ কেৱল এটা ওম আখৰ আছে ওম এয়া এটা আখৰ হয় উচ্চাৰণ কৰি স্মৰণ কৰি য় প্ৰিয়াতি তজম দেহম যিয়ে শৰীৰ ত্যাগ কৰি যায় ওম নামৰ স্মৰণ কৰি
স ইয়াতি পৰমাম গতিম তেওঁ ওমৰ পৰা পোৱা পৰম গতি প্ৰাপ্ত কৰে। এয়া শ্ৰী দেৱীয়ে দেৱী পুৰাণত স্পষ্ট কৰি দিছে, ওম নামৰ জপ কৰাজনে ব্ৰহ্মৰ সাধনা কৰে, ব্ৰহ্মক প্ৰাপ্ত কৰে আৰু ব্ৰহ্মলোকত থাকে। এতিয়া শ্ৰীমদ ভাগৱত গীতা অধ্যায় নম্বৰ 8 শ্লোক নম্বৰ 16 কৈছে যে ব্ৰহ্মলোকলৈ যোৱা সাধকেও উভতি আহি পুনৰাবৃত্তিলৈ আহে, তেওঁলোকৰ জন্ম মৃত্যু হয়, তেওঁলোকে মুক্তি প্ৰাপ্ত কৰিব নোৱাৰে, পূৰ্ণ মুক্তি প্ৰাপ্ত কৰিব নোৱাৰে। চাব শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় নম্বৰ 8 আৰু শ্লোক নম্বৰ 16, হে অৰ্জুন, ব্ৰহ্মলোক পৰ্যন্ত সকলো পুনৰাবৃত্তিত আছে। ইয়াত চাব এওঁলোকে ইয়াত ষ্টাৰ লগাই থৈছে, ষ্টাৰ ইয়াত, অৰ্থাৎ যিয়ে প্ৰাপ্ত কৰি অৰ্থাৎ ব্ৰহ্মলোকলৈ গৈ পিছত সংসাৰলৈ আহিব লাগে, ইয়াকে পুনৰাবৃত্তি বুলি কোৱা হৈছে। ব্ৰহ্মলোক পৰ্যন্ত অৰ্থাৎ ব্ৰহ্মলোকলৈকে যিমানবোৰ লোক আছে তালৈ যোৱা প্ৰাণী আকৌ উভতি আহে। আৰু এয়া সিদ্ধ হ'ল। এতিয়া ইয়াত অলপ এয়া অজ্ঞানীয়ে অলপ বিচলিত কৰিব আপোনালোকক, যে ইয়াতে এইটো লিখা আছে যে মোক প্ৰাপ্ত কৰিলে পুনৰ্জন্ম নহয়। গীতাৰ জ্ঞানদাতাই কৈছে, ইয়াত এওঁলোকে অনুবাদ ভুল কৰি থৈছে। চাব, কিয়নো এই কনচেপ্ট ক্লিয়াৰ কৰিব লাগিব। গীতাৰ অধ্যায় নম্বৰ 8 শ্লোক 16 পঢ়ি আছোঁ আমি। হে অৰ্জুন, ব্ৰহ্মলোক পৰ্যন্ত সকলোৱে পুনৰাবৃত্তিত আছে। পুনৰাবৃত্তি মানে তাত যাক প্ৰাপ্ত কৰাৰ পিছত পুনৰ সংসাৰলৈ আহিব লাগে, এনেকুৱা লোক হয় এয়া। কিন্তু ইয়াত লিখা আছে, কিন্তু হে কুন্তি পুত্ৰ, মোক প্ৰাপ্ত কৰিলে পুনৰ্জন্ম নহয়। ইয়াত অনুবাদ ভুল কৰিছে এওঁলোকে, বিদ্যাতে অৰ্থ লিখি দিলে হয়। বিধ মানে বিদ্যাতা মানে হ'ল এক বিধ, বিদ্ধ ধাতুৰ পৰা তৈয়াৰী। বিধ ধাতু, বিধ মানে জনাটো হয়। বিদিতে মানে ন বিদিতে মানে যি এওঁলোকে নাজানে যে ব্ৰহ্মলোকলৈ যোৱা প্ৰাণীও পুনৰাবৃত্তিত থাকে, তেওঁলোকে মোক প্ৰাপ্ত কৰিও পুনৰ্জন্ম প্ৰাপ্ত কৰি থাকে। অৰ্জুন, ইয়াৰ অৰ্থ এইটো হয়, এওঁলোকে ভুল কৰিছে। ইয়াৰ অৰ্থ এইটো হয় যি এওঁলোকে নাজানে যে ব্ৰহ্মলোকলৈ যোৱা প্ৰাণীও পুনৰাবৃত্তিত থাকে, তালৈ যোৱাৰ পিছতো তেওঁলোকৰ পুনৰ্জন্ম হয়েই। গতিকে তেওঁলোকে মোক প্ৰাপ্ত কৰিও মোৰ সাধনা কৰিও পুনৰাবৃত্তিতেই আছে, তেওঁলোকৰ পুনৰ্জন্ম হয়। অৰ্জুন, যি এওঁলোকে নাজানে, এয়া চাওক, তেতিয়া বুজি পাব। ইয়াত লিখা আছে, अब्रह्मभुवनाथ लोका पुनरावर्ती ने अर्जुन। यह कहता है कि माम उपेते तु कौनते पुनर्जन्म, মোক প্ৰাপ্ত কৰাৰ পিছতো পুনৰ্জন্ম হয়। ন বিদেতে মানে এওঁলোকে যি নাজানে যে अब्रह्मभुवनाथ लोका পুনৰাवर्ती ने अर्जुन माम उपेते तु कौनते पुनर्जन्म, মোক প্ৰাপ্ত কৰিতো অৰ্জুন পুনৰ্জন্মই হয়। যি এওঁলোকে নাজানে, যি এয়া নাজানে এওঁলোকে যে মোক প্ৰাপ্ত কৰিও পুনৰ্জন্ম হয়, কাৰণ মই ব্ৰহ্মলোকত থাকোঁ আৰু ব্ৰহ্মলোকলৈ যোৱা প্ৰাণী পুনৰাবৃত্তিত থাকে। সেই সাধকসকলৰো পুনৰ্জন্ম হয়, যি তেওঁলোকে এইটো নাজানে যে ব্ৰহ্মলোকলৈ যোৱা প্ৰাণীয়ে পুনৰাবৃত্তি পুনৰ্জন্মলৈ আহে, মোক প্ৰাপ্ত কৰিও তেওঁলোকে পুনৰ্জন্মই প্ৰাপ্ত কৰে। ইয়াৰ চিধা অৰ্থ এইটোৱেই। যদি এওঁলোকৰ অৰ্থ মানো যে মোক প্ৰাপ্ত কৰিলে পুনৰ্জন্ম নহয়, এয়া নিজেই কৈছে গীতাৰ জ্ঞানদাতাই অধ্যায় নম্বৰ 4 শ্লোক নম্বৰ 5 আৰু 9 চাব। শ্ৰীমদ ভাগৱত গীতা অধ্যায় নম্বৰ আপোনালোকক এয়া 4 হয়, ইয়াৰ মন্ত্ৰ নম্বৰ 5 ইয়াৰ পৰা আৰম্ভ হয় আৰু ইয়াৰ অনুবাদ ইয়াত আছে। হে পৰত্তাপ অৰ্জুন, তোমাৰ আৰু মোৰ বহুত জন্ম হৈছে। গীতাৰ জ্ঞানদাতাই কৈছে, হে পৰত্তাপ অৰ্জুন, মোৰ আৰু তোমাৰ বহুত জন্ম হৈ গৈছে। সেই সকলোবোৰ তুমি নাজানা, কিন্তু মই জানো। আৰু ইয়াত চাওক, নোট অধ্যায় 4 মন্ত্ৰ 9 কৈছে যে অৰ্জুন, মোৰ জন্ম আৰু কৰ্ম দিব্য হয়, অলৌকিক হয়। অৰ্থাৎ জন্ম আৰু মৃত্যু হয়েই গীতাৰ জ্ঞানদাতাৰ।
অধ্যায় নম্বৰ 2 শ্লোক নম্বৰ 12 চাব। অধ্যায় নম্বৰ 2 শ্ৰীমদ ভাগৱত গীতা আৰু শ্লোক নম্বৰ 12। ইয়াত কৈছে যে নাটো এনেকুৱা হয় যে মই কোনো কালতে নাছিলোঁ, অথবা তুমি নাছিলা, অথবা এই ৰজাসকল নাছিলে। আৰু নাটো এনেকুৱা হয় যে ইয়াতকৈ পিছত আমি সকলোৱে নাথাকোঁ। ইয়াৰ পৰা সিদ্ধ হ'ল যে গীতাৰ জ্ঞানদাতাই কৈছে তোমাৰ আৰু মোৰ আগতেও জন্ম হৈছিলে আৰু আগলৈও হৈ থাকিব। এতিয়া গীতাৰ অধ্যায় নম্বৰ 2 শ্লোক নম্বৰ 17 গীতাৰ জ্ঞানদাতাই কৈছে যে অবিনাশীটো সেইজন হয় যিয়ে সমগ্ৰ ব্ৰহ্মাণ্ড ৰচনা কৰিছে, তেওঁক মাৰিবলৈ কোনো সক্ষম নহয়। চাব অধ্যায় নম্বৰ 2 আৰু শ্লোক নম্বৰ 17। ইয়াত কৈছে যে নাশৰহিত বুলি সেইজনক জানা যাৰ পৰা এই সম্পূৰ্ণ জগত ব্যাপ্ত। এই অবিনাশীজনৰ বিনাশ কৰিবলৈ কোনো সমৰ্থবান নহয়। ইয়াৰ পৰা সিদ্ধ হ'ল যে গীতাৰ জ্ঞানদাতাতকৈ কোনো অন্য হয় সক্ষম আৰু সমৰ্থবান আৰু অবিনাশী পৰমাত্মা। গীতাৰ অধ্যায় নম্বৰ 10 শ্লোক নম্বৰ 2 গীতাৰ জ্ঞানদাতাই স্বয়ং কৈছে যে অৰ্জুন মোৰ উৎপত্তিৰ বিষয়ে না কোনো দেৱতাই জানে না ঋষিয়ে, কাৰণ এই সকলোৰে উৎপত্তিৰ কাৰণ ময়েই, কাৰণ এই সকলোৱে কালৰ পৰাই উৎপন্ন হৈছে, ব্ৰহ্মৰ পৰা। গীতাৰ জ্ঞানদাতা ব্ৰহ্ম হয়, ইয়াক ক্ষৰ পুৰুষ বুলি কৈছে। শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক 16-17 তিনিজন পুৰুষ আছে, ক্ষৰ পুৰুষ আৰু অক্ষৰ পুৰুষ। ক্ষৰ পুৰুষেই ব্ৰহ্ম হয় যি গীতাৰ জ্ঞানদাতা, যি শ্ৰীকৃষ্ণক প্ৰৱেশ কৰি কৈ আছে তেওঁ কেৱল 21 ব্ৰহ্মাণ্ডৰ প্ৰভু হয়, স্বামী হয়, মালিক হয়। আৰু অক্ষৰ পুৰুষ তেওঁ 7 শংখ ব্ৰহ্মাণ্ডৰ স্বামী হয়, 7 শংখ ব্ৰহ্মাণ্ডৰ, ইমানেই তেওঁ মালিক, স্বামী হয়, প্ৰভু হয়। আৰু গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 17 কৈছে যে উত্তম পুৰুষ তুমি অন্য। উত্তম পুৰুষ অৰ্থাৎ শ্ৰেষ্ঠ পৰমাত্মা, পুৰুষোত্তমটো কোনো আন হয় এই দুয়ো ক্ষৰ আৰু অক্ষৰ পুৰুষৰ পৰা, আৰু তেওঁকেই পৰমাত্মা বুলি কোৱা হয়। পৰমাত্মা ইতি উদাহৰতে उत्तम पुरुषत्व अन्य परमात्मा इति उदाहरत ये लोक चरण आविश्य विवर्ती अवैश्वर। যিয়ে তিনি লোকত প্ৰৱেশ কৰি সকলোৰে ধাৰণ পোষণ কৰে, তেওঁ অবিনাশী ভগৱান। গতিকে ইয়াত গীতাৰ জ্ঞানদাতাই অধ্যায় নম্বৰ 10 শ্লোক নম্বৰ 2 কৈছে মোৰ উৎপত্তিক, অৰ্থাৎ তেওঁৰ উৎপত্তিটো হৈছে। চাব অধ্যায় নম্বৰ 10 শ্ৰীমদ ভাগৱত গীতা 10ম অধ্যায় শ্ৰীমদ ভাগৱত গীতাৰ এয়া শ্লোক নম্বৰ 2। ইয়াত কৈছে যে মোৰ উৎপত্তিক, প্ৰভৱ মানে উৎপন্ন হোৱা, মোৰ উৎপত্তিক না দেৱতাসকলে জানে না মহৰ্ষিসকলে, আৰু না জানে মোৰ উৎপত্তিক না দেৱতাসকলে জানে না ঋষিসকলে জানে, কিয়নো মই সকলো প্ৰকাৰে দেৱতাসকলৰ আৰু মহৰ্ষিসকলৰ আদি কাৰণ, মানে তেওঁলোকৰ উৎপত্তি মোৰ পৰাই হৈছে। এয়া আপুনি সৃষ্টি ৰচনা যিয়েই দেখে বহুতবাৰ শুনাইছে, তাৰ পৰা আপোনালোকে সহজেই বুজি পাব। এতিয়া ইয়াৰ পৰা সিদ্ধ হ'ল যে গীতাৰ জ্ঞানদাতা ব্ৰহ্ম হয় আৰু ইয়াৰ জন্ম মৃত্যুও হয়। যদি শ্ৰীমদ ভাগৱত গীতা অধ্যায় 8 শ্লোক নম্বৰ 16 যি এওঁলোকে অনুবাদ কৰিছে, অনুবাদকৰ্তাসকলে এইটো অৰ্থ লগোৱা যে মোক প্ৰাপ্ত কৰি পুনৰ জন্ম নহয় অৰ্জুন, আৰু এইটোও কৈ আছে যে ব্ৰহ্মলোকলৈ যোৱাসকল পুনৰাবৃত্তিত আহে, তালৈ যোৱা সকলোৰে জন্ম মৃত্যু হয়। গতিকে তাৰ অৰ্থই ভুল। বাস্তৱিকতা এয়া যে গীতাৰ জ্ঞানদাতাই কৈছে মই ব্ৰহ্ম হওঁ, মোৰ ওম নাম আছে, আৰু ওম নামৰ জপেৰে যাৰ মুক্তি হয় সেই পৰম গতি মোৰ স্তৰৰেই হয়। তাৰ বিষয়ে শ্ৰীদেৱীয়ে স্পষ্ট কৰি দিছে 7ম স্কন্ধত 562 পৃষ্ঠাত সচিত্ৰ মতা টাইপ গীতা প্ৰেছ গোৰখপুৰৰ পৰা প্ৰকাশিতখনত। দেৱীয়ে হিমালয়ক কৈ আছে যে ওম নামৰ জপ কৰা, ব্ৰহ্মক পোৱাৰ উদ্দেশ্য ৰাখা, ইয়াৰ পৰা তোমাৰ কল্যাণ হৈ যাব, তুমি তালৈ গুচি যাবা, তেওঁক প্ৰাপ্ত কৰিবা। তেওঁ ক'ত থাকে? ব্ৰহ্মলোকত থাকে। আৰু ইয়াতো 8ম অধ্যায়ৰ 13 নম্বৰ শ্লোকত গীতাৰ জ্ঞানদাতাই কৈছে মই ব্ৰহ্মৰ কেৱল ওম মন্ত্ৰ আছে, নাথিং এলছ। আৰু ওম নামৰ জপ কৰি তাৰ পৰা পাব লগা পৰম গতি প্ৰাপ্ত কৰিবা। 8ম অধ্যায়ৰ 16 নম্বৰ শ্লোকত লিখিছে যে ব্ৰহ্মলোকলৈ যোৱাসকলো পুনৰাবৃত্তিত আছে, তেওঁলোকৰ জন্ম আৰু মৃত্যু হয়, ইতি সিদ্ধাম। এতিয়া গীতাৰ জ্ঞানদাতা নিজৰো জন্ম মৃত্যু হয় বুলি কৈছে, তেন্তে তেওঁৰ সাধকৰো জন্ম মৃত্যু সদায় থাকিব। যদি সদায় জন্ম মৃত্যু হৈয়ে থাকে তেন্তে সেই জীৱ সুখী হ'ব নোৱাৰে, তেওঁ পৰম শান্তি পাব নোৱাৰে।
সেইবাবে গীতাৰ জ্ঞানদাতা নিজতকৈ বেলেগ সেই সমৰ্থবান আৰু অবিনাশী পৰমাত্মাৰ শৰণলৈ যোৱাৰ কথা কৈছে। শ্ৰীমদ ভাগৱত গীতা অধ্যায় নম্বৰ 18 শ্লোক নম্বৰ 62 গীতাৰ জ্ঞানদাতাই কৈছে, অৰ্জুন তুমি সৰ্বভাৱেৰে সেই পৰমেশ্বৰৰ শৰণলৈ যোৱা, অৰ্থাৎ কোনো অন্য হয় তেওঁ। এয়া চাব শ্ৰীমদ ভাগৱত গীতা অধ্যায় 18 শ্লোক নম্বৰ 62 পঢ়িম আমি। সেই ভাৰত সকলো প্ৰকাৰে সেই পৰমেশ্বৰৰ শৰণলৈ যোৱা, সেই পৰমেশ্বৰৰ কৃপাতেই তুমি পৰম শান্তি আৰু সনাতন পৰমধাম প্ৰাপ্ত কৰিবা। ইয়াৰ পৰা সিদ্ধ হৈ গ'ল যে গীতাৰ জ্ঞানদাতাৰ সাধনাৰে না পৰম শান্তি প্ৰাপ্ত হ'ব, না সি শাশ্বত স্থান পাব, যি কেতিয়াও নষ্ট নহয়, যাৰ কেতিয়াও নাশ নহয়। এতিয়া শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 1 পৰা 4লৈকে এটা নিৰ্ণায়ক জ্ঞান দিছে। যেনেকৈ শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় নম্বৰ 4 শ্লোক নম্বৰ 32 আৰু 34 স্পষ্ট কৰিছে যে তাত কৈছে যে 32 নম্বৰ শ্লোকত কৈছে যে অৰ্জুন, যজ্ঞৰ তথ্য, যজ্ঞ মানে ধাৰ্মিক অনুষ্ঠান, সাধনাৰ তথ্য সচিদানন্দ ঘন ব্ৰহ্ম মানে অৰ্থাৎ পৰমক্ষৰ ব্ৰহ্মৰ মুখ কমলেৰে উচ্চাৰিত বাণীৰে সেয়া কোৱা হৈছে, সেয়া তত্ত্বজ্ঞান তাত বিস্তাৰিতভাৱে কোৱা হৈছে। তালৈ যোৱাৰ পিছত আকৌ পূৰ্ণ মুক্তি প্ৰাপ্ত হয়। 4ৰ্থ অধ্যায়ৰ 34 নম্বৰ শ্লোকত কৈছে যে সেই তত্ত্বজ্ঞান যি সচিদানন্দ ঘন ব্ৰহ্মই অৰ্থাৎ সত্যপুৰুষে অকাল মূৰতে স্বয়ং নিজৰ মুখ কমলেৰে কৈছে, সেয়া তত্ত্বজ্ঞান হয়। আৰু সেই তত্ত্বজ্ঞানক তুমি তত্ত্বদৰ্শী সন্তৰ ওচৰলৈ গৈ বুজা। তেওঁক দণ্ডৱত প্ৰণাম কৰিলে, কপটতা এৰি প্ৰশ্ন কৰিলে, সৰলতাপূৰ্বক প্ৰশ্ন কৰিলে সেই তত্ত্বদৰ্শী সন্তই তোমাক সেই তত্ত্বজ্ঞানৰ উপদেশ দিব। ইয়াৰ পৰা সিদ্ধ হ'ল যে সেই গীতাৰ জ্ঞানদাতাই নিজতকৈ অন্য কোনো পৰমাত্মাৰ বিষয়ে তথ্য দিয়া নাই, আৰু সেই জ্ঞানৰ সৈতে গীতাৰ জ্ঞানদাতাও পৰিচিত নহয়। গতিকে সেই তত্ত্বজ্ঞানক যি তত্ত্বদৰ্শী সন্তক সোধাৰ কথা কৈছে, তেওঁৰ পৰিচয় দিছে 15 নম্বৰ অধ্যায়ৰ প্ৰথম মন্ত্ৰত, যে যি সন্তই এই ওলোটাকৈ ওলমি থকা সংসাৰৰূপী বৃক্ষৰ অৰ্থাৎ ঊৰ্ধ্ব মূলম অধ শাখম অশ্বথম প্ৰাহু অব্যম, ওপৰৰ ফালে শিপা থকা, তলৰ ফালে শাখা থকা, ঊৰ্ধ্ব মূলম অধ শাখম অশ্বথম প্ৰাহু অব্যম ছন্দাসি য়স্য প্ৰণানি য়ে তম বেদ স বেদবিৎ। ইয়াত কি কৈছে যে এয়া ওলোটাকৈ ওলমি থকা সংসাৰৰূপী বৃক্ষ হয় অৰ্জুন। ঊৰ্ধ্ব মূলম অধ শাখম, ওপৰৰ ফালে শিপা, তলৰ ফালে শাখা থকা, মানে সৎলোকত যি পৰমাত্মা থাকে তেওঁ মূল হয় সেই সংসাৰ ৰূপী বৃক্ষৰ। আৰু গোটেই বৃক্ষডালে, গোটেই পুলিডালে, গোটেই গছডালে আহাৰ ক'ৰ পৰা পায়? মূলৰ পৰা পায়, শিপাৰ পৰা পায়। গতিকে সকলোৰে পালন কৰ্তা, সকলোৰে ধাৰণ পোষণ কৰোতা সেই মূল পৰমাত্মা, সেই মূল মালিকটো ওপৰত আছে। ঊৰ্ধ্ব মূলম, এই সংসাৰৰূপী বৃক্ষৰ ওপৰৰ ফালে যি শিপা আছে তেওঁতো পূৰ্ণ পৰমাত্মা, আৰু তলৰ ফালে শাখা আছে। এইডাল সংসাৰৰূপী বৃক্ষ আৰু ইয়াৰ সকলো বিভাগকে যিয়ে জানে এয়া চাব। স বেদবিৎ, তেওঁ তত্ত্বদৰ্শী সন্ত, এয়া চাব। এয়া হ'ল পঞ্চদশ অধ্যায় 15 নম্বৰ অধ্যায় মন্ত্ৰ নম্বৰ 1। ঊৰ্ধ্ব মূলম, ঊৰ্ধ্ব মানে ওপৰৰ ফালে, অধ মানে তলৰ ফালে শাখা, অশ্বথম মানে আহঁতৰ, সংসাৰৰূপী আহঁতৰ গছ বুলি ভাবা। প্ৰাহু কোৱা হয় অব্যম অবিনাশী। ঊৰ্ধ্ব মূলম অধ শাখম অশ্বথম প্ৰাহু অব্যম ছন্দাসি য়স্য প্ৰণানি য়ে তম বেদ স বেদবিৎ। ইয়াৰ চিধা অৰ্থ হ'ল ওপৰৰ ফালে শিপা,
এইখন সংসাৰৰূপী বৃক্ষৰ চিত্ৰ ওপৰৰ ফালে শিপা আৰু তলফালে শাখা থকা এয়া সংসাৰৰূপী বৃক্ষ আৰু যি সন্তই শিপাৰ পৰা ডাললৈকে শকত ডাল শাখা আৰু পাতলৈকে কৈ দিব চা বেদবিদ তেওঁ তত্ত্বদৰ্শী সন্ত এতিয়া এই দাসে সৎসংগৰ আৰম্ভণিতে কৈছিলে তুম সাহেব তুম সন্ত হো তুম সতগুৰু তুম হংস গৰীবদাস তেৰে ৰূপ বিনা অৰ ন দুজা অংশ ৰামানন্দ দেৱে কৈছিলে যে হে পৰমাত্মা তুমি সাহেব তুমি ভগৱান তুম সাহেব তুম সন্ত আৰু তুম সতগুৰু তুম হংস হো সৎগুৰু মানে তত্ত্বজ্ঞান যথাৰ্থ জ্ঞানৰ বিষয়ে কোৱা জনো আপুনিয়ে হয় গতিকে সেই পৰমাত্মাই সচিদানন্দ ঘনব্ৰহ্মই নিজৰ অমৃতবাণীত এই সকলোবোৰ সৎগ্ৰন্থৰ জ্ঞান আগতেই কৈ থৈছে सतगुरु के लक्षण कहूँ मधुरे बैन विनोदे 4 वेद 60 शास्त्र वो कहे 18 बोधे সৎগুৰুৰ লক্ষণ সৎগুৰুৰ পৰিচয় এইটো হয় যে তেওঁ সকলো সৎগ্ৰন্থৰেই জ্ঞাতা গতিকে সেই পৰমাত্মা স্বয়ং তেওঁৱেই আছিলে 600 বছৰ আগতে কৈছিলে अक्षर पुरुष एक पेड़ है निरंजन सर पुरुष वाकी डारे तीनों देवा शाखा हैं ये पात रूप संसारे ভগৱানে নিজৰ দ্বাৰা সৃষ্টি কৰা সংসাৰৰ বিষয়ে নিজেই কৈছিলে যে অক্ষৰ পুৰুষ এডাল গছ অলপ আগতে দাসে কৈছিলে যে গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 16 আৰু 17 তিনিটা পুৰুষ আছে ক্ষৰ পুৰুষ অক্ষৰ পুৰুষ আৰু পৰম অক্ষৰ পুৰুষ আৰু ইয়াত পৰমাত্মাই অক্ষৰ পুৰুষৰ পৰা আৰম্ভ কৰিছে কাৰণ যি মূল মালিক তেওঁ পৰম অক্ষৰ ব্ৰহ্ম তেওঁতো শিপা হয় সংসাৰৰূপী বৃক্ষৰ গুপ্ত থাকে শিপা হিডেন থাকে পৃথিৱীত লুকাই থাকে আৰু সকলো কাম তাৰ পৰাই হৈ আছে গতিকে সেই পৰমাত্মাটো পৰোক্ষ হয় গুপ্ত হয় সেই পৰমাত্মাই নিজক এৰি এই বাণীত অক্ষৰ পুৰুষ জ্যোতি নিৰঞ্জন ক্ষৰ পুৰুষ আৰু তিনি দেৱতা ৰজগুণ ব্ৰহ্মা শতগুণ বিষ্ণু তমগুণ শিৱদেৱ আৰু পাতৰ কথা এই বাণীত কৈছে কি কৈছে कबीर अक्षर पुरुष एक पेड़ है या साउब अक्षर पुरुष एक पेड़ है क्षर पुरुष को अबा निरंजन को सरपुरुष वा की डार और तीनों देवा शाखा है पात रूप संसार গতিকে সেই পৰমাত্মা সৎগুৰু আছিলে আৰু তেওঁ সঁচা জ্ঞান দিবলৈ নিশ্চয় আহে এয়া বেদে কয় আৰু এতিয়া তেওঁ কি কৈছে এয়া চাব পৰমাত্মা ইয়াৰ পৰা আৰম্ভ কৰিছে নিজকে লুকুৱাই কৈছে অক্ষৰ পুৰুষ এডাল গছ যি মাটিৰ পৰা বাহিৰত দেখা পোৱা যায় যাক বৃক্ষ বুলি কোৱা হয় অক্ষৰ পুৰুষ এডাল গছ এই গা গছ ইয়াক অক্ষৰ পুৰুষ বুলি বুজা আৰু ক্ষৰ পুৰুষ বাকী ডাল এই শকত ডাল तीनों देवा शाखा हैं पाते रूप संसारे এতিয়া ইয়াত পৰমাত্মাই স্পষ্ট কৰি দিছে নিজকে লুকুৱাই দিলে অক্ষৰ পুৰুষ মূল মালিকটো আছে এই দাসক পঠিয়াইছে ক'বলৈ যে সেই শিপা কোন তেওঁ পৰম অক্ষৰ ব্ৰহ্ম ইয়াত চাব এই ছবিখনত ইয়াত লিখা আছে স্পষ্টকৈ এয়া চাওক এয়া মূল পূৰ্ণ ব্ৰহ্ম কোৱা পৰমেশ্বৰ কোৱা আৰু এয়া হ'ল পৰমক্ষৰ ব্ৰহ্ম এই পৰমক্ষৰ ব্ৰহ্ম এয়া শিপা যি আছে এয়া পৰমক্ষৰ ব্ৰহ্ম বুলি বুজা এয়া মূল হয় সেই সংসাৰৰূপী বৃক্ষৰ আৰু তেওঁ হয় কোন ইয়াত চাব পূৰ্ণ ব্ৰহ্ম এই কবিৰ চাহিব এই কবিৰ পৰমেশ্বৰ পৰমক্ষৰ ব্ৰহ্ম এয়া হৈছে সংসাৰৰূপী বৃক্ষৰ শিপা আৰু এয়া অক্ষৰ পুৰুষ এডাল গছ হয় সৰপুৰুষ ৱাকি ডাৰ আৰু তিনো দেৱা শাখা ये पात्र এতিয়া আমি আহো শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 1 ঊৰ্ধ্ব মূলম অধ শাখম গীতাৰ জ্ঞানদাতাই মাত্ৰ ইমানখিনিয়ে কৈছে যে ওপৰৰ ফালে শিপা তলফালে শাখা উৰুটাকৈ উলমি থকা এই গছডালক আহঁতৰ গছডালক ভাৱক সংসাৰৰূপী বৃক্ষ আৰু ছন্দাসী এছে প্ৰণানী এছে মানে ইয়াৰ খণ্ডবানে বিভাগক সকলো ভাগকেই পাৰ্টক ইয়তম বেদ ইয়াৰ পাত ইত্যাদি যি খণ্ড আছে যি বিভাগ আছে তাক যিয়ে জানে সেই অজ্ঞান অন্ধকাৰত লুকাই থকা এই সংসাৰৰূপী বৃক্ষৰ সকলো বিভাগক যিয়ে জানে স বেদবিদ তেওঁ বেদৰ তাৎপৰ্যক জানোতা তেওঁ তত্ত্বদৰ্শী সন্ত চাব পঞ্চদশ অধ্যায় 15 নম্বৰ অধ্যায় শ্ৰীমদ ভাগৱত গীতাৰ
আদি পুৰুষ পৰমেশ্বৰ মূল থকা এতিয়া ইয়াত তেওঁলোকে খেলি মেলি কৰি দিলে ইয়াততো ঠিকেই লিখিলে ইয়াত লিখি দিলে আধা শাখম ব্ৰহ্মা ৰূপ মুখ্য শাখা থকা ইয়াত ভুল কৰিলে অধ মানে তলফালে শাখা থকা বুলি লিখিব লাগিছিল এতিয়া চাব এয়া 2 নম্বৰ মন্ত্ৰ গীতাৰ 15 নম্বৰ অধ্যায়ৰ ইয়াত আধা দুবাৰ লিখা আছে আধা আৰু ইয়াৰ অনুবাদ এওঁলোকেই কৰিছে ইয়াত চাওক আধা মানে তলত আৰু আধা মানে তলত এওঁলোকে ইয়াত লাজ পালে এওঁলোকৰ জ্ঞানী নাছিলে আৰু ঊৰ্ধ মানে ওপৰৰ ফালে সৰ্বোচ্চ নহয় ওপৰৰ ফালে ঊৰ্ধ ওপৰ ফালে ওপৰ শিপা আৰু তলফালে অধ মানে তলত গতিকে ইয়াত প্ৰথম মন্ত্ৰত 15 নম্বৰ অধ্যায়ৰ এতিয়া ইয়াত লিখিব লাগিছিল ঊৰ্ধ মূলম ওপৰ ফালে শিপা থকা সেই আদি পুৰুষটো ঠিকেই আছে পৰমক্ষৰ ব্ৰহ্ম মূল সংসাৰ ৰূপী বৃক্ষৰ আৰু আধা শাখম এয়া তলফালে শিপা থকা আপোনালোকক যে দেখুৱাইছিলোঁ এইখন ঊৰ্ধ মূলম অধা শাখম এতিয়া গীতাৰ জ্ঞানদাতাই কেৱল ইমানখিনিয়েই জ্ঞান দিছে ওপৰৰ ফালে শিপা আৰু তলৰ ফালে শাখা থকা ইমানেই এইডাল ওলোটাকৈ ৰবি থকা সংসাৰৰূপী বৃক্ষ বুলি জানা এতিয়া এই যিয়ে ইয়াৰ সকলো বিভাগ কৰি দিব বেদ তেওঁ তত্ত্বদৰ্শী সন্ত এয়া চাব অধ্যায় নম্বৰ 15ৰ পঞ্চদশ অধ্যায় 15 নম্বৰ অধ্যায়ৰ মন্ত্ৰ নম্বৰ 1 ঊৰ্ধ্ব মূলম অধ শাখম অশ্বথম প্ৰাহু অৱম ছন্দাসি यस्य প্ৰণানি ইয়তম বেদ স বেদবিত ইয়াৰ পাত প্ৰণানি মানে পাত আদি পুৰুষ পৰমেশ্বৰ মূল ইয়াত লিখিব লাগিছিল তলফালে শাখা থকা ওপৰফালে শিপা থকা তলফালে শাখা থকা সংসাৰৰূপী আহতৰ গছক অবিনাশী বুলি কোৱা হয় আৰু বেদ ছন্দ মানে বেদ নহয় ছন্দ মানে বিভাগো হয় ছন্দ যাক পাত বুলি কোৱা হৈছে ইয়াৰ অৰ্থ হ'ল আৰু সেই সংসাৰৰূপী বৃক্ষক যিয়ে মূল সহিতে শিপাৰ পৰা পাতলৈকে তত্ত্বৰ সৈতে জানে বেদবিদ তেওঁই বেদৰ তাৎপৰ্যক জানোতা অৰ্থাৎ তেওঁ তত্ত্বদৰ্শী সন্ত এয়া পৰিচয় দিছে এতিয়া পৰমাত্মাই স্বয়ঙেই আহি কৈছে যে অক্ষৰ পুৰুষ एक पेड़ है सरपुरुष वा की डार और तीनों देवा शाखा ये पात रूप संसार সেই মূল কোন হয় সেয়া মালিক যিয়ে ৰচনা কৰিছে গতিকে এই তত্ত্বদৰ্শী সন্ত এই দাসে এই পৃথিৱীত সকলো সদগ্ৰন্থৰে প্ৰমাণ দিছে যে লক্ষণবোৰ এনেকুৱা সন্তৰ এতিয়া ইয়াত কি কৈছে 15 নম্বৰ অধ্যায়ৰ 4 নম্বৰ শ্লোকত 4ৰ্থ শ্লোকত স্পষ্ট কৰি দিছে যে যি সময়ত তত্ত্বদৰ্শী সন্তক পাই যোৱা আৰু তেওঁ যি তত্ত্বজ্ঞান দিব সেই তত্ত্বজ্ঞানৰূপী অস্ত্ৰৰ দ্বাৰা এই অজ্ঞানৰূপী খেলিমেলি হৈ থকা হাথৰক ভাঙি অৰ্থাৎ ভালদৰে বুজি তাৰ পিছত সেই পৰমেশ্বৰৰ সেই পৰমপদৰ সন্ধান কৰিব লাগে যলৈ যোৱাৰ পিছত সাধক আৰু কেতিয়াও সংসাৰলৈ উভতি নাহে গীতাৰ জ্ঞানদাতাই কৈছে মোৰো জন্ম মৃত্যু হয় অৰ্জুন আৰু তোমাৰো গতিকে যেতিয়ালৈকে জন্ম মৃত্যু হৈ থাকিব মুক্তি হ'ব নোৱাৰে পৰম শান্তি প্ৰাপ্ত হ'ব নোৱাৰে শাশ্বত স্থান নাপায় তেওঁলোকে এতিয়া চাব ইয়াত গীতাৰ জ্ঞানদাতাই কৈছে 15 নম্বৰ অধ্যায়ৰ 3য় মন্ত্ৰত ইয়াত কৈছে যে এই সংসাৰৰূপী বৃক্ষৰ স্বৰূপ যেনেকুৱা বুলি কৈছে তেনেকুৱা ইয়াত বিচাৰ কালত অৰ্থাৎ তোমাৰ আৰু মোৰ গীতাৰ বিবেচনাক মই নাজানো মই ক'ব নোৱাৰোঁ কাৰণ ইয়াৰ না আদি আছে না অন্ত আছে কাৰণ গীতাৰ জ্ঞানদাতাই এই বিষয়ে নাজানে কাৰণ তেওঁ সৃষ্টিৰ ৰচয়িতা নহয় আৰু নাতো ইয়াৰ ভাল ধৰণে স্থিতি আছে ইয়াৰ পৰা সেইবাবে এই সুবিৰুদ্ধ মূলম অতি দৃঢ় মূল থকা এয়া ভুল অতি দৃঢ় মূল থকা মানে ওপৰত যি লোক আছে য'ত পৰমাত্মা থাকে য'ৰ পৰা তেওঁ সকলোৰে ধাৰণ পোষণ কৰে যি মূল হয় সকলোৰে সেই লোক দৃঢ় সেয়া অবিনাশী স্থান সৎ লোক অলক লোক অগম লোক আৰু আকাশ লোক যাক অনামী লোক বুলিও কয় সেয়াটো সুদৃঢ় মূল সুদৃঢ় মূলম সেই সুদৃঢ় মূল অৰ্থাৎ সেই অবিনাশী স্থানৰ ভগৱানক এতিয়া চাওক সুবিৰুদ্ধ মূলম অতি দৃঢ় মূল থকা সংসাৰৰূপী আহঁতৰ গছক অৰ্থাৎ সংসাৰৰ তত্ত্বদৰ্শী সৃষ্টিক দৃঢ়েন মানে দৃঢ় অৰ্থাৎ সেই অটল একেবাৰে সুস্থ
এয়া হ'ল অসংগ শাস্ত্ৰেন তত্ত্ব জ্ঞানৰূপী অস্ত্ৰৰ দ্বাৰা। এয়া বৈৰাগ্য ৰূপ নহয়, অৰ্থ ভুল কৰিছে। তত্ত্ব জ্ঞানৰূপী অস্ত্ৰৰ দ্বাৰা কাটি অৰ্থাৎ তাক ভালদৰে বুজি সেই জ্ঞান অটল। তাৰপিছত 15 নম্বৰ অধ্যায়ৰ এয়া 4ৰ্থ শ্লোক শ্ৰীমদ ভাগৱত গীতাৰ। তাৰপিছত সেই পৰম পদৰূপ পৰমেশ্বৰক ভালদৰে সন্ধান কৰিব লাগে, য'ত যোৱাৰ পিছত পুৰুষ সংসাৰলৈ আৰু কেতিয়াও উভতি নাহে, আৰু যি পৰমেশ্বৰৰ পৰা পুৰাতন সংসাৰ বৃক্ষৰ প্ৰবৃত্তি বিস্তাৰ প্ৰাপ্ত হৈছে, অৰ্থাৎ যিয়ে সকলো সংসাৰৰূপী বৃক্ষ ৰচনা কৰিছে, সকলো ব্ৰহ্মাণ্ড ৰচনা কৰিছে, সেই আদিপুৰুষ নাৰায়ণৰ মই শৰণত আছোঁ। এই প্ৰকাৰে দৃঢ় নিশ্চয় কৰি সেই পৰমেশ্বৰৰ মনন আৰু নিদিধাসন কৰিব লাগে। ইয়াৰ পৰা সিদ্ধ হ'ল যে গীতাৰ জ্ঞানদাতায়ো নিজতকৈ বেলেগ কোনো পৰম শক্তি অভাৰঅল কণ্ট্ৰলাৰ সকলোৰে উৎপাদক সৰ্ব উৎপাদক পৰমাত্মাৰেই ভক্তি কৰিবলৈ কৈছে, নিজৰো কৰিবলৈ কোৱা নাই। এতিয়া পুণ্যাত্মাসকল, এই সূক্ষ্ম বেদক বুজাবলৈ এটা শাৰীৰিক আপোনালোকৰ হৃদয়ত স্থাপন কৰিবলৈ किससे 88 नहीं गए और 2400 पर चोखे 3300 पर तलब है कोई बकरा कोई भूखे। এটা শাৰী বুজাবলৈ আজি 2 ঘণ্টাৰ সৎসংগ চলিছে। কি কৈছে যে 88,000 ঋষিও তালৈ গৈ নাপালে। কলৈ? শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় নম্বৰ 18 শ্লোক নম্বৰ 62 কৈছে যে অৰ্জুন, তুমি সৰ্বভাৱেৰে সেই পৰমেশ্বৰৰ চৰণলৈ যোৱা। তেওঁৰ কৃপাতেই, সেই পৰমেশ্বৰৰ কৃপাতেই তুমি পৰম শান্তিক সেই অমৰ লোক প্ৰাপ্ত কৰিবা, সত্য লোক প্ৰাপ্ত কৰিবা। সত্য মানে শাশ্বত, সদায় থকা। গতিকে শাশ্বত স্থানলৈ যোৱাৰ বাবে তত্ত্বদৰ্শী সন্তৰ আৱশ্যকতা আছে। গতিকে তাৰ বাবে কৈছে কাহু নপায়া জ্ঞান যো থোথা বুছড়ে মুড কিসান গুৰু বিন বেদ পঢ়ে যো প্ৰাণী সমজেন সাৰে ৰহে অজ্ঞানী। আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো, যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা প্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তি মাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। নমস্কাৰ ছাৰ। ছাৰ নমস্কাৰ ছাৰ। কি নাম আপোনাৰ? এই দাসৰ নাম দৰবাৰী ৰাম গায়কৱাৰ। ছাৰ ক'ৰ পৰা আহিছে আপুনি? মই গাঁও দেউৰী দণ্ডি লোহাৰা জিলা বালু ছত্তীশগড়ৰ পৰা। ছাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা আপুনি কেতিয়া ল'লে? ছাৰ মই 23 ছেপ্টেম্বৰ 2018 এই দাসৰ নতুন জন্ম হ'ল ছাৰ। ছাৰ কি কাম কৰে আপুনি? ছাৰ মই কৃষি বিভাগত গ্ৰামীণ কৃষি বিস্তাৰ বিভাগৰ অধিকাৰীৰ পদত বৰ্তমান মই পদস্থ ছাৰ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কিবা ভক্তি সাধনা কৰিছিলনে? ছাৰ এনেতো মই বিশেষ ভক্তি সাধনা কৰা নাছিলোঁ, কিন্তু এনে কেতিয়াবা পৰ্ব থাকিলে সেয়া মানিছিলোঁ। এনে বিশেষ কোনো মোৰ তেনেকুৱা আগ্ৰহ নাছিলে। তেন্তে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ কিয় আহিলে? ছাৰ ইয়াৰ পিছত এটা বহুত ডাঙৰ ঘটনা হৈছিলে মোৰ লগত, যিটো মই বিস্তাৰিতভাৱে মই ক'ব বিচাৰিম। মই মোৰ ল'ৰাৰ স্কুললৈ গৈ আছিলোঁ বাইকেৰে। গৈ থাকোঁতে হাইৱেত এখন পিছফালৰ পৰা এখন 4 হুইলাৰে মোক পাছফালৰ পৰা মাৰি দিলে। মাৰাৰ পিছত মই অচেতন হৈ থাকিলোঁ। পিছত গম পালোঁ, যেতিয়া মোক হস্পিটেললৈ লৈ গৈছিল তেতিয়া মোৰ পেলভিক বোন, যাৰ দ্বাৰা গোটেই শৰীৰৰ হাড় থিয় হৈ থাকে, কঁকালৰ যি যোৰাৰ হাড় থাকে সেই যোৰা একেবাৰে খোল খাইছিলে। আৰু লগতে মোৰ কাষত যি কঁকালৰ যি হাড় আছে ছাৰ, এডালৰ মাজত এডাল সোমাই গৈছিল। আৰু ইয়াৰ বাহিৰে বহুত ঠাইত এনেকুৱা দুখ পাইছিলোঁ, যেনেদৰে আপুনি দেখা পাইছে মোৰ নাকটো ফটা, মই মূৰত দুখ পাইছিলোঁ, মই হাতত দুখ পাইছিলোঁ। এই ধৰণে মানে মই মৃত্যুৰ তুল্য স্থিতিত পৰি আছিলোঁ ছাৰ। তাৰপিছত মোক যেতিয়া জিলা হাস্পতাললৈ লৈ গ'ল, তেতিয়া তাত ডক্টৰে স্থিতি দেখি মানা কৰি দিলে যে আপোনাৰ ইয়াত চিকিৎসা নহয়, আপুনি ছেক্টৰ 9লৈ যাওক। গতিকে ছেক্টৰ 9লৈ যেতিয়া লৈ গ'ল, তেতিয়া ছেক্টৰ 9তো
তেওঁলোকে মানা কৰিলে। স্পাৰ্ছ হস্পিটেললৈ মোক ৰেফাৰ কৰি দিয়া হ'ল আৰু স্পাৰ্ছ হস্পিটেলৰ মানুহে মোক এডমিট কৰালে। 5 দিন ৰাখিলে। 5 দিন ৰখাৰ পিছত মোৰ কোনো ধৰণৰ একো চিকিৎসা কৰিব পৰা নাছিলে, যি ধৰণে হ'ব লাগে। যি কণ্ডিশ্যনত মই পৰি আছিলোঁ, সেই স্থিতিতে মোক তৎকাল অপাৰেশ্যনৰ প্ৰয়োজন আছিল। কিন্তু সেই হস্পিটেলৰ মানুহে 5 দিন ৰখাৰ পিছতো তাৰ ডক্টৰে এয়া কৈ গুচি গ'ল যে মই আৰু 2 দিন আহিব নোৱাৰোঁ, মই পৰিয়ালৰ কামৰ বাবে বাহিৰলৈ যাম, অহাৰ পিছত চাই ল'ম কি হয়। সেইবাবে মোৰ তাত অপাৰেশ্যনো নহ'ল। শেষত 5 দিন ৰখাৰ পিছত মোক এনেকৈ ক'লে যে ইয়াত কি গোটেই ছত্তীশগড়তে এই ধৰণৰ এক্সিডেণ্টৰ চিকিৎসা কৰাটো সম্ভৱ নহয়। তাৰপিছত মোক নাগপুৰ চিমছত ৰেফাৰ কৰিলে। যেতিয়া মই নাগপুৰ চিমছ গ'লোঁ ছাৰ, তাত যোৱাৰ পিছত মোৰ এদিন পিছত অপাৰেশ্যন হ'ল। অপাৰেশ্যনৰ পিছত ডক্টৰ চাহেবে নিজেই ক'লে যে এই ধৰণৰ কেছত 10%হে চান্স থাকে মানুহ সুস্থ হোৱাৰ, অন্যথা গোটেই জীৱনটো বিচনাত অথবা হুইল চেয়াৰত পৰি থাকে। সেই সময়তে যেতিয়া ঘৰলৈ আহিলোঁ, অহাৰ পিছত মোৰ শহুৰে মোৰ যি শ্ৰীমতী আছে তেওঁক ক'লে যে পুত্ৰী, এজন গুৰুদেৱ আহে, সন্ত ৰামপালদেৱ মহাৰাজ, যাৰ সৎসংগ আহে। সৎসংগৰ শেষত এনেকুৱা ধৰণৰ কিছুমান ভক্ত আহে যিসকলে কয় যে মোৰ এনেকুৱা বেমাৰ ভাল হ'ল, মোৰ এক্সিডেণ্টৰ আঘাত ভাল হ'ল, এনেকুৱা কথাবোৰ কয়। গতিকে তাত য'ত থাকা তাৰ পৰা কিছু দূৰত এখন চুৰেগাঁও নামৰ ঠাই আছে, তাত নামদান দীক্ষা কেন্দ্ৰ আছে। তাত তুমি যোৱা আৰু গৈ নাম দীক্ষা লোৱা আৰু নাম দীক্ষা লৈ ভক্তি কৰা, একেবাৰে ঠিক হৈ যাবা, এনেকৈ ক'লে। য'ত নেকি মোৰ শহুৰ দেউতা ইতিমধ্যে 15 বছৰৰ পৰা ৰাধাস্বামী পন্থৰ সৈতে জড়িত। তেওঁ এই পন্থত নাছিলে, তথাপিও তেওঁৰ পৰমাত্মাৰ এনেকুৱা প্ৰেৰণা হ'ল, তেওঁক পঠিয়ালে। এই ধৰণে ছাৰ মোৰ শ্ৰীমতীয়ে নাম দীক্ষা চুৰেগাঁও কেন্দ্ৰলৈ যোৱাৰ পিছত তাৰে ভকতসকলে ক'লে যে এনেকুৱা কণ্ডিশ্যন, মই তেওঁৰ নামত নাম দীক্ষা লোৱাৰ বাবে আহিছোঁ। নাম দীক্ষা লৈ আহিল আৰু আহি যেতিয়া ঘৰত কোৱা অনুসাৰে ভক্তি মৰ্যাদাত থাকি আৰম্ভ কৰিলে, গতিকে লাহে লাহে মোৰ পত্নীয়ে লাহে লাহে নাম জপ কৰিবলৈ আৰম্ভ কৰিলে মৰ্যাদাত থাকি। তাৰ আগলৈকেতো ভগতদেৱ মই বিচনাতে আছিলোঁ, না এফালে বাগৰিব পাৰিছিলোঁ না আনফালে, না মই বহিব পাৰিছিলোঁ না উঠিব পাৰিছিলোঁ। গোটেই যিবোৰ ক্ৰিয়াকলাপ আছিল, শৌচ কৰা, পেচাব কৰা, সকলো মই বিচনাতে কৰিব লাগিছিল। কাৰণ মোৰ ইয়াৰ পৰা ইয়ালৈকে কটাই আছিলে, ইয়াৰ পৰা ইয়ালৈকে অপাৰেশ্যন হৈছিলে, এয়া চাব পাৰে। গতিকে এনেকুৱা স্থিতি আছিল। এই স্থিতিতেই মোৰ পত্নীয়ে তাৰ পৰা কিতাপ আনিছিলে, জীৱনৰ সুগম পথ আৰু জ্ঞান গংগা। ডক্টৰে আপোনাক কি কৈছিলে? ডক্টৰসকলে এয়া ক'লে যে তুমি এয়া ক'লে যে 90% বুলি ক'ব নোৱাৰি এতিয়া, যে আপুনি আগতে যি স্থিতিত আছিলে সেই স্থিতিতে থাকিব, কিন্তু 10% ওপৰজনৰ ওপৰত বিশ্বাস আছে যে আপুনি সুস্থ হ'ব পাৰে। আৰু তেনেকুৱা স্থিতিত যেতিয়া মই নাম জপ কৰিলোঁ, গতিকে ছাৰ মই যেতিয়া কিতাপ পঢ়িবলৈ আৰম্ভ কৰিলোঁ, গুৰুদেৱ সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ চাইছিলোঁ, মোবাইলত তেওঁৰ ভিডিঅ' ক্লিপ চাইছিলোঁ সৎসংগৰ। গতিকে এইবোৰ কৰোঁতে এনেকুৱা স্থিতি আহিল ছাৰ, যে অট'মেটিক মোৰ শৰীৰে লৰচৰ কৰিব আৰম্ভ কৰিলে। কাৰণ এটা সময় এনেকুৱা আছিল যে কঁকালে একো কাম কৰা নাছিলে, এই ভৰি মোৰ সঠিকভাৱে লৰা নাছিলে, কেৱল আঙুলিহে লৰিছিলে। গতিকে ডক্টৰেও কৈছিলে যে তুমি এইটো লৰোৱা বন্ধ নকৰিবা। গতিকে লাহে লাহে যেতিয়া মই নাম গুৰুদেৱৰ সৎসংগ চালোঁ, কিতাপ পঢ়িলোঁ, তেতিয়া মোৰ শৰীৰ ইম্প্ৰুভ হোৱা আৰম্ভ কৰিলে। ইয়াৰে মাজত কি হ'ল যে ডক্টৰে মোক প্ৰত্যেক 1.5 মাহ 2 মাহৰ মূৰে মূৰে নাগপুৰলৈ মাতিছিলে চেকআপৰ বাবে। 4-6 মাহ পিছত যেতিয়া গ'লোঁ, ডক্টৰে ক'লে এতিয়া এওঁক বহুৱাবলৈ আৰম্ভ কৰি দিয়া, বালিচ লগাই। গতিকে তাৰে আগত মই নিজে বহিবলৈ আৰম্ভ কৰি দিছিলোঁ। তাৰপিছত যেতিয়া 3 মাহৰ পিছত যাওঁ, ডক্টৰে ক'লে যে এওঁক থিয় কৰাই খোজ কঢ়াবলৈ আৰম্ভ কৰা।
কিন্তু তাৰে আগতেই মই খোজকঢ়া আৰম্ভ কৰি দিছিলোঁ। এয়া কেৱল সন্ত ৰামপালদেৱ মহাৰাজৰ কৃপাত লাহে 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 আগলৈ ইম্প্ৰুভমেণ্ট হ'বলৈ ধৰিলে। তাৰ পিছত ছাৰ মই যেতিয়া ষ্টিক লৈ খোজকঢ়া আৰম্ভ কৰিলোঁ, মই মনতেই নিজক ক'লোঁ যে এতিয়া মই গুৰু সন্ত ৰামপালদেৱ মহাৰাজৰ আশ্ৰমলৈ যাম আৰু মই নিজে নাম দীক্ষাও ল'ম। সুৰেগাঁও আশ্ৰমলৈ গ'লোঁ ছাৰ। যোৱাৰ পিছত তাতে ভকতসকলে চকীত বহুৱালে, কাৰণ সেই সময়ত মই তলত মাটিত বহিব পৰা নাছিলোঁ। মোৰ পৰিয়ালৰ মানুহে, মোৰ বন্ধু বান্ধৱে, ষ্টাফৰ মানুহে এয়া কৈছিলে যে এই মানুহজন কেতিয়াও থিয় হ'ব নোৱাৰিব, খোজকাঢ়িব নোৱাৰিব। ইমানখিনিলৈ কৈ দিছিলে যে ই এতিয়া গোটেই জীৱনটো চুঁচৰি ফুৰিব। মোৰ অধিকাৰীয়ে ভিআৰখন প্ৰস্তুত কৰি দিছিলে যে এওঁৰ কম্পালচৰি ৰিটায়াৰমেণ্টৰ সেয়া কৰা এওঁৰ 20 বছৰ হ'বলৈ কিমান মাহ বাকী আছে ছাৰ্ভিচৰ। কিন্তু পৰমাত্মাৰ এনেকুৱা দয়া হ'ল ছাৰ যে যেতিয়াই মই নাম দীক্ষা লৈ আহিলোঁ, আনকি সন্ত ৰামপালদেৱ মহাৰাজক মই দণ্ডৱতো কৰিব পৰা নাছিলোঁ। চকীত বহুৱাই মোক নাম দীক্ষা দিছিলে পৰমাত্মাৰ। তাৰপিছত যেতিয়াই নাম দীক্ষা লৈ আহিলোঁ, মৰ্যাদাত থাকি মই যেতিয়াই ভক্তি কৰিবলৈ আৰম্ভ কৰিলোঁ, তেতিয়াই মোৰ শৰীৰত শক্তি আহিব ধৰিলে। আৰু সেই শক্তিৰ বাবে আজি মই আপোনালোকৰ সন্মুখত আছোঁ। মই খোজকাঢ়িব পাৰোঁ, মই দৌৰিব পাৰোঁ, মই বাইক চলাই আছোঁ ছাৰ, মই গাড়ী চলাই আছোঁ। আজি সকলো কাম কৰিব পাৰিছোঁ মই। এয়া কেৱল পৰমেশ্বৰ কবিৰ পৰমাত্মাৰে দয়া। এই পৰমাত্মাই সন্ত ৰামপালদেৱ মহাৰাজৰ ৰূপত আহিছে। তেওঁৰে দয়া, চমৎকাৰ যে আপোনালোকৰ আগত মই সামান্য মানুহৰ দৰে থিয় হৈ আছোঁ, য'ত নেকি মানুহে মোক কৈছিলে ই হুইল চেয়াৰতেই থাকিব, খোজকাঢ়িব নোৱাৰিব, এই ধৰণে কৈছিলে ছাৰ। এয়া বহুত ডাঙৰ চমৎকাৰ হ'ল মোৰ লগত পৰমাত্মাৰ। বিচাৰিলে আপুনি এই ৰিপৰ্টখন চাই বুজিব পাৰে যে মোৰ শৰীৰৰ কোনটো অংশৰ হাড় ভঙা আছিলে। আপোনালোকে চাব পাৰে। এয়া মোৰ শৰীৰৰ কঁকালৰ এক্সৰে, আপোনালোকে চাব পাৰে। ইয়াৰ যে মাজত গেপ আছে, এয়া একেলগেহে থাকে, যিটো এক্সিডেণ্টৰ বাবে ভাঙি বেলেগ হৈ গৈছিলে, ভাঙি গৈছিলে জইণ্ট। আৰু ইয়াৰ বাবেই মানুহ, কাৰণ এইটোৱে এটা অংগ যাৰ বাবে মানুহ থিয় হৈ থাকিব পাৰে। তাৰ পাছত অপাৰেশ্যনৰ পাছত ডক্টৰসকলে ইয়াত প্লেট লগাই জইণ্ট লগাই দিছে। লগতে এয়া কঁকালৰ হাড় যিডাল ভাঙি এটাই আনটোৰ ফালে সোমাই গৈছে, যিটো স্ক্ৰুৰে টাইট কৰি বেলেগ বেলেগকৈ ছেট কৰিছে। এই স্থিতিৰ বাবে ডক্টৰে কৈছিলে, কাৰণ এয়া ওলট পালট হৈছে, গতিকে এনেকুৱা স্থিতিৰ বাবে ডক্টৰে কৈছিলে যে এনেকুৱা স্থিতি যাৰ হয় সেইবোৰ বহুত ৰেয়াৰ কেছ হয়, আৰু যদি হয়ো মাত্ৰ 10% চান্স থাকে যে মানুহজনে ভাল স্থিতিলৈ অহাৰ, অন্যথা 90%টো সম্পূৰ্ণ হুইল চেয়াৰ অথবা বিচনাতেই পৰি থাকে। এয়া আপোনালোকে চাব পাৰে। ইয়াত আপোনালোকে চাব পাৰে ৰাজনন্দগাঁও ENT হস্পিটেলৰ ৰিপৰ্ট হয়, যেতিয়া মই তাৰিখ 24/3/2019 ডক্টৰৰ ওচৰলৈ গৈছিলোঁ, নাক কাণ গল বিশেষজ্ঞৰ ওচৰলৈ, আৰু তেওঁক ক'লোঁ যে ডক্টৰ চাহাব, মোৰ দুয়োখন কাণতে বহুত বিষ আছে আৰু ইয়াৰ পৰা পুজ ওলাই আছে, আৰু মই শুনাত দিগদাৰ পাই আছোঁ কাৰণ মই ডাবুল শুনি আছোঁ। তেতিয়া তেওঁ চেক কৰিলে। চেক কৰাৰ পিছত ডক্টৰে এয়া ক'লে যে আপোনাৰ দুয়োখন কাণৰ পৰ্দা ফাটি গৈছে, ফুটা হৈছে, এনেকৈ ক'লে। তেতিয়া মই সুধিলোঁ যে ডক্টৰ ইয়াৰ কি চিকিৎসা আছে? তেতিয়া তেওঁ এটা শব্দত এইটোৱে ক'লে যে এইটোৰ চিকিৎসা কেৱল অপাৰেশ্যন, বিনা অপাৰেশ্যনেৰে এয়া ঠিক হ'ব নোৱাৰে। তেতিয়া মই সুধিলোঁ যে ডক্টৰ কেতিয়া কৰাব লাগিব? তেওঁ এইটো ক'লে যে এতিয়াতো আপোনাৰ কাণ পকি আছে, পুজ ওলাই আছে, যেতিয়ালৈকে ইনফেকশ্যন ঠিক নহয় তেতিয়ালৈকে অপাৰেশ্যন নকৰাওঁ, প্ৰথমতে এয়া ঠিক হ'বলৈ দিয়া, তাৰপিছতহে অপাৰেশ্যনত আহিবা। পিছত আপোনালোকে দেখা পাইছে যে এইখনৰ পিছত আৰু এখন ৰিপৰ্ট আছে। এয়া ইয়াৰ পিছত 8/11/2019, মানে 8 মাহৰ পিছত। যেতিয়া 8 মাহৰ পিছত আকৌ গ'লোঁ, তেতিয়া সেই ডক্টৰ সেই হস্পিটেলতেই ক'লে যে তোমাক আগতেই কৈছিলোঁ যে তোমাৰ কাণত ফুটা হৈ গৈছে
আৰু এয়া বিনা অপাৰেশ্যনৰে নহ'ব তেন্তে আপুনি কিয় বাৰ বাৰ আহি আছে যেতিয়া অপাৰেশ্যন কৰাব লাগে তেতিয়াহে আপুনি আহিব অন্যথা নাহিব মই ক'লোঁ ঠিক আছে ডক্টৰ চাহেব তাৰপিছত মই ক'লোঁ যে এইটো কণ্ডিশ্যন কেতিয়া হয় তেতিয়া তেওঁ ক'লে যে ইয়াত 3টা কাৰণ থাকে এটাটো এক্সিডেণ্ট হ'লে তেতিয়া আৰু দ্বিতীয়তে যদি কোনোবাই ভয়ংকৰ মাত আপোনাৰ কাণৰ ওচৰত শুনাই দিয়ে আৰু তৃতীয়তে হ'ল যদি কোনোবাই কাণৰ ওচৰত জোৰকৈ থাপৰ মাৰে তেতিয়া এই 3টা স্থিতিত এনেকুৱা ধৰণৰ ঘটনা হয় বুলি ক'লে এই 3টা স্থিতিৰ কোনোবা এটা স্থিতি হ'লে তেতিয়া আপোনাৰ কাণত এনেকুৱা ধৰণৰ ফুটা হয় আৰু ইয়াৰ চিকিৎসা কেৱল মাত্ৰ অপাৰেশ্যনহে আৰু এই অপাৰেশ্যন আপুনি এটাকে কৰাব লাগিব ইয়াৰ বাবে আপোনাৰ 60 পৰা 65 হাজাৰলৈ খৰচ আহে মই ক'লোঁ ঠিক আছে ডক্টৰ চাহেব বুলি কৈ ওলাই আহিলোঁ আৰু অহাৰ পিছত আকৌ তেতিয়ালৈকে মোৰ 4 মাহ হৈ গৈছিলে প্ৰথম নাম লোৱা তাৰ মাজতেই মই পৰমাত্মা সন্ত ৰামপালদেৱ মহাৰাজৰ আশ্ৰমলৈ গ'লোঁ আৰু যোৱাৰ পিছত মই হতনাম ল'লোঁ হতনাম লৈ যেতিয়া হতনামৰ জপ কৰা আৰম্ভ কৰিলোঁ ভগতদেৱ তেতিয়া হেয়া স্থিতি আহিলে যে আজি মোৰ কাণ আগৰ দৰে হৈ গ'ল না কোনো অপাৰেশ্যন কৰাৰ প্ৰয়োজন হ'ল না কোনো ঔষধ খোৱাৰ প্ৰয়োজন হ'ল লাগিলে আপোনালোকে চাব পাৰে এইটো আটাইতকৈ ডাঙৰ চমৎকাৰ যে বিনা অপাৰেশ্যনেৰে বিনা ঔষধেৰে মোৰ আজি 2খন কাণে সুস্থ আজিলৈকে আপোনালোকে চাব পাৰে 2019ৰ পৰা আজি 2021 চলি আছে না মই অপাৰেশ্যন কৰাইছোঁ না মই ঔষধ খাইছোঁ না আজিলৈ সেই ডক্টৰৰ ওচৰলৈ গ'লোঁ তথাপিও মোৰ 2খন কাণৰ কোনো সমস্যা হোৱা নাই সকলো ঠিকেই আছে গতিকে এইটো আটাইতকৈ ডাঙৰ চমৎকাৰ ভগতদেৱ ছাৰ তৃতীয়টো হ'ল এনেটো চমৎকাৰ বহুত হয় সদায় চমৎকাৰ হয় এয়া মালিকৰ কৃপা এনেকৈ চমৎকাৰ হয় আৰু এনেকুৱা আৰু বহুতো চমৎকাৰ আছে যিবোৰ মই যিমানেই নকওঁ যিমানেই গনাওঁ কমেই হ'ব ছাৰ আজি আপোনালৈ ভক্ত সমাজৰ সন্মুখত এটা ডাঙৰ প্ৰশ্ন উত্থাপন হৈছে আপোনাৰ বহুত ডাঙৰ এক্সিডেণ্ট হ'ল ডক্টৰো কৈ দিলে যে 90% ভাল নহয়েই 10%হে ভগৱানৰ ওপৰত যদিহে তেওঁ কৃপা কৰে তেতিয়াহে ঠিক হৈ যাব তাৰপিছত সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'লে আৰু ঠিক হৈ গ'ল ছাৰ এনেকুৱা কিয় হয় যে মানুহ তীৰ্থস্থানলৈ যায় আৰু দেৱী দেৱতাৰ ওচৰলৈ যায় তথাপিও সুস্থ নহয় কিন্তু সন্ত ৰামপালদেৱ মহাৰাজে ডাঙৰ বেমাৰ ঠিক কৰি আছে গতিকে ইয়াৰ পিছত কি লজিক আছে তেখেতে কেনেকৈ কৰি আছে এয়া সন্ত ৰামপালদেৱ মহাৰাজ যি আছে কবিৰ পৰমেশ্বৰৰ অৱতাৰ লৈ আহিছে আৰু এওঁ তত্ত্বদৰ্শী সন্ত হয় ছাৰ কিয়নো সন্ত ৰামপালদেৱ মহাৰাজ শাস্ত্ৰ অনুকূল যি জ্ঞান দি আছে তেওঁ কিতাপবোৰ খুলি যি জ্ঞান দি আছে যিবোৰ প্ৰমাণিত জ্ঞান আজি যদি আপোনালোকে বেদত চাই বেদত স্পষ্টকৈ লিখা আছে যে যদি কোনোবাই ডাঙৰতকৈ ডাঙৰ বেমাৰতো যদি থাকে প্ৰায় মৃত অৱস্থাতো যদি থাকে তথাপিও মই তেওঁক সুস্থ কৰাই 100 বছৰৰ আয়ুস দিব পাৰোঁ এয়া অলৰেডি গীতাত বেদত প্ৰমাণিত আছে আৰু এই প্ৰমাণিত জ্ঞানকে আমাৰ সন্ত ৰামপালদেৱ মহাৰাজে খুলি দেখুৱাই আছে ছাৰ আৰু এয়া শাস্ত্ৰ অনুকূল ভক্তিৰেহে সম্ভৱ না কি মন্দিৰ মছজিদলৈ গ'লে কাৰণ সেইবোৰ আন উপাসনা হয় এয়া সঠিক ভক্তিবিধি নহয় সঠিক ভক্তিবিধি আমাৰ সন্ত ৰামপালদেৱ মহাৰাজে কৈ আছে যাৰ দ্বাৰা হাজাৰ লাখ কোটি মানুহ ঠিক হৈ আছে অধিকাংশ লোকেতো নিজৰ সমস্যাৰ সমাধান বিচাৰি আহে ছাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেনেকৈ ল'ব পাৰি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'বলৈ এটা সহজ উপায় আছে আপোনালোকে দেখা পাই আছে যে চেনেলত সন্ত ৰামপালদেৱ মহাৰাজৰ হঠংগ আহে সেই হঠংগৰ তলত হালধীয়া শাৰী এটা আহে তাতে বহুত কেইটা নম্বৰ দিয়া আছে সেই নম্বৰত আপুনি ফোন কৰিব পাৰে কল কৰাৰ পাছত আপোনাৰ ওচৰত যি নামদান কেন্দ্ৰ আছে তাতে আপোনাক কৈ দিয়া হ'ব আৰু আপুনি তালৈ গৈ সহজে নাম উপদেশ লৈ নিজৰ কল্যাণ কৰাব পাৰে ধন্যবাদ ছাৰ সৎ সাহিব আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ
ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528